নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিতৰ ডি সিৰিজৰ প্ৰশ্ন পেপাৰখনৰ এমসিকিউ গীতাৰ সমাধানলৈ ভিডিঅটো প্ৰস্তুত কৰিছো। আহকচোন আমি প্ৰশ্নসমূহ চাওঁ। কুৱেশ্যন নম্বৰ 1, যদি px = 4x² + 2bx + 9 বহুপদটোৰ শূন্যতা আলফা আৰু বিটা হয়, তেতিয়া আলফা + বিটা = 0 হ'ব। তেতিয়াহ'লে b ৰ ভ্যালু কি হ'ব? এই প্ৰশ্নটো যদি উত্তৰ চাওঁ, আমাৰ শুদ্ধ উত্তৰ অপচন নম্বৰ ডি হ'ব। b ভ্যালু সদায় 0 হ'ব লাগিব। কুৱেশ্যন নম্বৰ 2, এইটো এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰশ্ন হয় আৰু এই যদি সমান্তৰাল প্ৰকৃতিটো আমি সমাধান কৰো তেতিয়াহ'লে ই হ'ব সাধাৰণতে 8 নম্বৰ টাৰ্মটো হ'ব। গতিকে আমাৰ সি অপচনটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 3, এইটো ত্ৰিভুজৰ পৰা আহিছে আৰু এই ত্ৰিভুজটোৰ শুদ্ধ উত্তৰটো হ'ব, আমি যদি চাওঁ 70 125, ইয়াৰ লগত 55 থাকিব। 55 থকা অপচন কেৱল এটাই আছে, গতিকে বাকি নকৰিলেও আমাৰ শুদ্ধ উত্তৰটো ওলালেহেঁতেন। কুৱেশ্যন নম্বৰ 4, এটা ৰেখাখণ্ড আছে PQ, তাক আমি 5:7 যদি ভাগ কৰা হয়, P ৰ বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান্তৰালকৈ অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব? এই যদি অপচন চাওঁ, এই অপচনটোৰ ভিতৰত আমাৰ 12, এতিয়া অপচন নম্বৰ সি টো শুদ্ধ হ'ব 12। কুৱেশ্যন নম্বৰ 5, 3,0, 3,4, x,0 শিখৰ বিন্দুকেইটাৰ কালি যদি 6 বৰ্গ একক হয়, x ৰ মান কিমান হ'ব? x ৰ ভ্যালু ওলাবলৈ দিছে। যদি x ৰ ভ্যালু ওলা হয় 3,4 হলে x ৰ ভ্যালুটো সদায় আমাৰ 4 হ'ব। অপচন নম্বৰ বি টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 6, এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শৰ বিন্দু সংযোগ হোৱা ৰেখাখণ্ডডাল হৈছে ব্যাস, ডায়ামিটাৰ। অপচন নম্বৰৰ ভিতৰত বি। কুৱেশ্যন নম্বৰ 7, sin θ + cos θ = √3 হয়, তেন্তে তলৰ কোনটো শুদ্ধ হ'ব? sin θ + cos θ = √3 যদি হয়, sin θ * cos = 1। অপচন নম্বৰ বি টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 8, আৰু এইটো এটা চিত্ৰ দিছে, এই চিত্ৰৰ ভিতৰত মান ভ্যালু ওলাব লাগিছিলে। এইটো যদি ইয়াৰ ভ্যালু, এই অপচনটোৰ শুদ্ধ উত্তৰ সি হ'ব। কুৱেশ্যন নম্বৰ 9, এটা বেলুন বা চুঙাৰ এটা শংকুৰ উচ্চতা অনুপাত হৈছে 2:3, আয়তনৰ অনুপাত হৈছে 9:8 হলে সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব, ব্যাসাৰ্ধৰ অনুপাত 2:3:4 হ'ব। 3:4, অপচন নম্বৰ ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 10, যদি এই তথ্যখিনিৰ পৰা 21 টো আঁতৰাই দিয়া হয়, তেতিয়া আমি যদি চাওঁ অপচনটো যদি হয় ডিভাইড কৰি 0.5, অৰ্থাৎ সি অপচনটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 11, তিনিটা মুদ্ৰা একেলগে টছ কৰিলে, আমি জানো তিনিটা মুদ্ৰা একেলগে টছ কৰিলে 2 কিউব, অৰ্থাৎ 8 হ'ব। আমাৰ ডি অপচনটো শুদ্ধ। কুৱেশ্যন নম্বৰ 12, এইটো একদম সিম্পল প্ৰশ্ন, ইয়াৰ শুদ্ধ উত্তৰ ডি হ'ব। কুৱেশ্যন নম্বৰ 13, অপৰিমেয় কৈছে, অপৰিমেয়টো বি হ'ব। কুৱেশ্যন নম্বৰ 14, x + 1 ডিভাইড কৰিবলৈ কৈছে, যদি ডিভাইড কৰোঁ প্লাছ গোটেইখিনি যদি প্লাছ আছে তো অপচন সি শুদ্ধ হ'ব, +8। কুৱেশ্যন নম্বৰ 15, বহুপদ ৰাশিটো এটা উদাহৰণ দিছে, ইয়াত এই অপচন নম্বৰ ডি টো শুদ্ধ হ'ব, খুব বেছি 2। কুৱেশ্যন নম্বৰ 16, আৰু 16ৰটো এ শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 7 আছে, পি কিৰ মানৰ বাবে তলৰ এটা জোৰৰ অদ্বিতীয় সমাধান আছে, অদ্বিতীয় সমাধান আছে বুলি কৈছে। যদি অপচন হ'ব আমাৰ এ টো শুদ্ধ হ'ব, পিৰ 4 বাহিৰে সকলো মান হ'ব। কুৱেশ্যন নম্বৰ 18, আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব পিৰ ভ্যালু ওলাব লৈছে, গতিকে 2 হ'ব, বি শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 19ৰ বি টো শুদ্ধ হ'ব, আৰু 20 আছে কুৱেশ্যন নম্বৰ 20 বি শুদ্ধ হ'ব। 21ৰ হ'ব সি শুদ্ধ হ'ব। 22ৰ হ'ব সি শুদ্ধ, আৰু 23 হ'ব ডি শুদ্ধ হ'ব লাগে। কুৱেশ্যন নম্বৰ 24, কে ৰ ভ্যালু ওলাবলৈ দিছে, আৰু যদি আমি চাওঁ কে ৰ ভ্যালুটো বি হ'ব 4। কুৱেশ্যন নম্বৰ 25, 2 7, ইয়াৰ অপচনটো সি শুদ্ধ হ'ব। কুৱেশ্যন 26, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব sin 1 হ'ব। কুৱেশ্যন নম্বৰ 27, sec আৰু tan আছে, গতিকে অপচনটোৰ ভিতৰত বি শুদ্ধ হ'ব, 2 sec a। কুৱেশ্যন নম্বৰ 28, 28ৰ ভ্যালু 40 হ'ব। কুৱেশ্যন নম্বৰ 29 হ'ব, ইয়াৰ θ/360 πr², এইটো ফৰ্মুলা যদি কৰা হয় সি শুদ্ধ হ'ব।
কুৱেশ্যন নম্বৰ 30 আছে আৰু এই 32 শুদ্ধ উত্তৰ হ'ব 7 হ'ব লাষ্টত 49 হ'ব 49 আমি কৰিলে 7 থাকিব 31 আৰু 31 ৰ ব্যাসাৰ্ধ ওলাবলৈ ৰেডিয়াছ ওলাবলৈ কৈছে গতিকে অপচন এ হ'ব 2 একক কুৱেশ্যন নম্বৰ 32 ৰ ডি শুদ্ধ হ'ব 33 আৰু এই অপচনটোৰ শুদ্ধ হ'ব 4 অৰ্থাৎ বি অপচনটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 34 গতিকে মৌলিক সংখ্যা কৈছে 2 3 5 7 9 সৰি 9 নহয় 11 এইকেইটা যোগ কৰি 2 আমি 5 ৰে যদি ডিভাইড কৰি দিওঁ সি অপচনটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 35 ৰ সি অপচনটো শুদ্ধ হ'ব 36 ইয়াৰ সি অপচনটো শুদ্ধ হ'ব যেটো i পৰা x লৈ মাজৰ সংখ্যা কৈছে তো মাজৰ সংখ্যাখিনিক আমি টোটাল সংখ্যাটো 26 আছে গতিকে মাজৰ সংখ্যাটো ডিভাইড কৰিলে হৈ যাব কুৱেশ্যন নম্বৰ 37 আৰু ইয়াৰো শুদ্ধ উত্তৰটো কিউ ভ্যালুটো 10 হ'ব অপচন নম্বৰ সি 38 ৰ হৈছে পূৰ্ণঘন সিম্পল প্ৰশ্ন আহিছিলে 39 ৰ বি 40 হ'ব 1 2 3 দুটাই শুদ্ধ হয় আৰু 41 ৰ হ'ব এ শুদ্ধ হ'ব 42 ৰ হ'ব বি টো শুদ্ধ হ'ব আৰু 43 আছে 43 সি অপচনটো শুদ্ধ 5 আৰু 44 কুৱেশ্যনটোৰ আনসাৰ হ'ব -3 হ'ব লাগিব অপচন বি আছে এটো শুদ্ধ উত্তৰ আৰু 45 আছে এই 45 ৰ শুদ্ধ উত্তৰটো হ'ব ডি পজিটিভত থাকিব